বিজেপিয়ে পালে মাত্ৰ এটা ভোট, বেলট পেপাৰৰ ধামাকা, পদুম মৰহিল। প্ৰিয় দৰ্শক, মই সদায় কৈ আহিছোঁ যে য'তেই EVM ব্যৱহাৰ কৰা হয় তাতেই বিজেপিৰ জয় নিশ্চিত। শেহতীয়াকৈ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে তামিলনাডু আৰু পশ্চিমবংগত দুয়োখন ৰাজ্যতে জয়ী হ'ব বুলি ঘোষণা কৰাৰ আঁৰত থকা মূল কাৰণটো এইটোৱেই। ইমান কনফিডেন্ট, কিন্তু য'তেই নিৰ্বাচনত বেলট পেপাৰ ব্যৱহাৰ কৰা হৈছে তাতেই বিজেপি প্ৰায় নিশ্চিহ্ন হৈ পৰিছে। কিয় এনেকুৱা হৈছে আজি মই আপোনাক দেখুৱাবলৈ ওলাইছোঁ। আজি আটাইতকৈ ডাঙৰ বিষয়টো হৈছে পাঞ্জাৱত বিজেপিৰ দুৰ্দশা। পাঞ্জাৱত বিজেপিৰ চূড়ান্ত অধঃপতন ঘটিছে। কাৰণ তাত বেলট পেপাৰ ব্যৱহাৰ কৰি নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল। পৰিস্থিতি এনেকুৱা হৈ পৰিছিল যে বিজেপিক কোনেও ভোট দিবলৈ ইচ্ছুক নহয়। এটা ভোট পাইছে। কিমানটা ভোট? মাত্ৰ এটা ভোট। ইছ্যুটো ক'ত কিদৰে ঘটিছে এই ঘটনা আপোনাক সবিশেষ দেখুৱাম। আজিৰ এই প্ৰতিবেদনত আপোনাক দ্বিতীয়তে দেখুৱাম আকৌ এবাৰ কংগ্ৰেছৰ ঢৌ দেখা গৈছে। বিজেপি শাসিত ৰাজ্যসমূহতে বিজেপিৰ স্থিতিৰ অৱনতি ঘটিছে। অচল, আস্থাহীন হৈ পৰিছে। আপোনাক ইয়াৰ লগতে এইটো খবৰো দেখুৱাম যে মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে কি ধৰণেৰে বিৰোধিতা কৰা হৈছে। জনতাই বিৰোধিতা কৰিছে, সেইটো বেলেগ কথা। আমি আমাৰ চেনেল নিউজ অন নৰ্থ ইষ্টেও দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ প্ৰতি জনতা ক্ষোভিত হ'ব পাৰে বুলি বিশ্বাস কৰোঁ। জনতা ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত হ'লে শ্লোগান আৰু প্ৰতিবাদ কৰিব পাৰে, কিন্তু এয়া যি হৈছে তাত আমি সম্পূৰ্ণ অসন্মত। দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ প্ৰতি জনতাৰ এনেধৰণৰ বিক্ষোভ প্ৰক্ৰিয়াক আমি সমৰ্থন কৰিব নোৱাৰোঁ। গতিকে এইটোও দেখুৱাম। বাংলাদেশৰ ঘটনাৰ বিৰুদ্ধে দেশবাসীয়ে প্ৰতিবাদ কৰাৰ কথা আছিল, কিন্তু এই অন্ধভক্তসকলক কোনে বুজাব পাৰিব ক'ত কি কৰিব লাগে। এইবোৰ বাদ দি এই অন্ধভক্তসকল খ্ৰীষ্টানসকলৰ ওচৰ পালেগৈ, গীৰ্জালৈ গৈ ভাঙি চিঙি লণ্ডভণ্ড কৰিবলৈ ধৰিলে। ইয়াৰোপৰি এজন হিন্দুত্ববাদী সংগঠনৰ নেতাই টকাৰ লোভত একেলগে বহু টকা পোৱাৰ লোভত এটা মাঝাৰকেই ধ্বংস কৰি পেলালে। পুলিচে তেওঁক চাৰ্টৰ কলাৰত ধৰি টানি লৈ গ'ল। ক'ৰ পৰা আহিছে এই খবৰ তাকো আপোনাক দেখুৱাম। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। আজিৰ ভিডিঅ'টো ইমানেই বিস্ফোৰক আৰু তথ্য সমৃদ্ধ যে আপোনাৰ চকু কপালত উঠিব। কাৰণ আজি আমি প্ৰকাশ কৰিম যে মেইন ষ্ট্ৰীম মিডিয়াই আপোনাক কেতিয়াও নেদেখুওৱা কেতবোৰ খবৰ, কেতবোৰ দৃশ্য। প্ৰথমে তেওঁৰ কথা ভালদৰে শুনক। কি কৈছে তেওঁ? গোটেই কাহিনীটো কৈছে তেওঁ সমগ্ৰ কাহিনীটোৱেই কৈছে। चीफ इलेक्टोरल ऑफिसर ज्ञानेश कुमार जी, सीईओ इलेक्शन डिपार्टमेंट ज्ञानेश कुमार जी, ये वीडियो आपके लिए। आप तो हर जगह चुनाव कर रहे हैं, एसआईआर की प्रक्रिया भी कर रहे हैं। अभी पंजाब में नगर निगम का चुनाव हुआ तो पंजाब के एक गांव में वोट पड़ी। मेरी बात सुनना अच्छे से। लेकिन इस बार ईवीएम का वोट नहीं था, इस बार वोट था बैलेट पेपर से। तो ज्ञानेश कुमार जी मुंह मीठा करा देते हैं आपकी। पूरे गांव में बीजेपी को केवल एक वोट मिला है। बैलेट पेपर की ताकत देखिए, पूरे गांव से बीजेपी को एक टिकट मिली है। दिस इज द पावर ऑफ बैलेट पेपर, और यही एक्चुअल जनता का भी पावर है। মই আপোনাক কৈছিলো, চাওক এই ভিডিঅ'টোত এইটোৱেই কোৱা হৈছে। ইয়াত কোৱা হৈছে মাত্ৰ এতিয়া পাঞ্জাৱত EVM নথকাৰ বাবে বিজেপিয়ে মাত্ৰ এটা ভোটহে পাইছে। এয়াই বেলট পেপাৰৰ শক্তি। পৰৱৰ্তী খবৰটো চাওক। আন এক খবৰ পোহৰলৈ আহিছে। ইয়াত জনতাই কিছুমান শ্লোগান দিছে। গতিকে মই আপোনাক এইমাত্ৰ এটা বাতৰি দেখুৱাইছিলোঁ। গোৱাত জিলা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াত মই আপোনাক বিজেপিৰ দুৰ্দশা দেখুৱাইছিলোঁ। কি অৱস্থা বিজেপিৰ? 50খন আসনৰ ভিতৰত 30খন আসনত জয়ী হয়। কংগ্ৰেছ দলে 10খনত জয়লাভ কৰে আৰু ক্ষমতাত থকাৰ পাছতো উত্তৰ গোৱাত বিজেপি নিশ্চিহ্ন হৈ গ'ল। কিন্তু বডি মিডিয়াই ডিঙিৰ হিৰ ফুলাই ফুলাই চিঞৰিছিল গোৱাত বিজেপিৰ বৃহৎ জয় হ'ব, গোৱাত বিৰোধী নিপাত যাব। সেইটো হ'ল আৰু বহুতো। কিন্তু ক্ষমতাত থকা দলটোৱে যে নিজৰ ৰাজ্যখনত অনুষ্ঠিত হোৱা পঞ্চায়ত, নগৰ নিকায়ৰ নিৰ্বাচনত প্ৰবলভাৱে জয়ী হয় সেই কথা ক'বলৈ তেওঁলোক সাজু নাছিল। যদি কংগ্ৰেছ দলে 8খন আসনতো জয়ী হয় তেন্তে বুজিব যে পৰিৱৰ্তন আহি আছে। আৰু এই খবৰটোও তাৰ লগতেই জড়িত। 15 বছৰৰ পাছত গোৱা বিশ্ববিদ্যালয়ত NSUয়ে জয়লাভ কৰিছে। ইয়াত কংগ্ৰেছৰ ছাত্ৰ সংগঠনটোৰ প্ৰবল প্ৰভাৱ দেখা পোৱা গ'ল। গোৱা বিশ্ববিদ্যালয়ত কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUয়ে জয়লাভ কৰে। 15 বছৰৰ পাছত এই জয়লাভ কৰিছে কংগ্ৰেছৰ ছাত্ৰ সংগঠনটোৱে। ইপিনে এই খবৰটো আহিছে, এইটো এটা বিপৰ্যয়। কাৰণ 2027 চনত গোৱাত বিধানসভা নিৰ্বাচন হ'ব।
ইতিমধ্যে পৰিস্থিতিৰ বিকাশ ঘটিছে, জনতাক ক্ষোভিত যেন দেখা গৈছে। এই দৃশ্যও প্ৰকাশ হৈছে, মাত্ৰ বিক্ষোভ। এই দৃশ্যটো চাওকচোন, পৰিস্থিতিয়ে কেনে ৰূপ ধাৰণ কৰিছে। কৈছে ভূমিকম্প হৈছে, ধুমুহা আহিছে, বিজুলী মাৰিছে, বজ্ৰপাত পৰিছে। মাত্ৰ এই দৃশ্যটো চাওক। গতিকে ইয়াত কি হৈছে বুজাই দিওঁ। ইয়াত প্ৰচণ্ড বিক্ষোভ হৈছে, ব্যাপক বিক্ষোভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে। জনতাৰ খং উঠিছে, কিন্তু মই কওঁ চাওক, তেখেত দেশৰ প্ৰধানমন্ত্ৰী। আমি এনেধৰণৰ বিক্ষোভবোৰক আন্তৰিকতাৰে সমৰ্থন নকৰোঁ। মুকলিকৈ ক'বলৈ গ'লে নৰেন্দ্ৰ মোদীৰ বহু নীতি কাৰ্যপন্থা আছে যিবোৰ আমি ভাল নাপাওঁ, কিন্তু সেই বুলি এনেধৰণৰ বিক্ষোভ পন্থাক আমি কেতিয়াও সমৰ্থন নকৰোঁ, কাৰণ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী। ব্যক্তিগতভাৱে বিৰোধিতা কৰিলে একো নহয়, কিন্তু যিহেতু তেওঁ দেশৰ প্ৰধানমন্ত্ৰী, গতিকে আমি অলপ সাৱধান হোৱা উচিত। এইটো আমাৰ দায়িত্ব আৰু আপোনাৰো। এতিয়া আপুনি হয়তো প্ৰশ্ন কৰিব পাৰে, যদি তেওঁ প্ৰধানমন্ত্ৰীয়ে হয় তেন্তে কিয় তেওঁ সমভাৱাপন্ন নীতি নলয়। মই কোৱাৰ দৰে ই ব্যক্তিগত হ'ব পাৰে, কিন্তু যিহেতু তেওঁ কাৰ্যভাৰত আছে, গতিকে এনেধৰণৰ বিৰোধিতা কেতিয়াও গ্ৰহণযোগ্য নহয়। এতিয়া এই দৃশ্যটো চাওক। उधर से जोर लगवाओ यार कुलदीप बिना खदिया गाय ना ठीक अच्छा खदिया नहीं का। গতিকে ইয়াত কি হ'ল, প্ৰথমে কওঁ, তাৰ পাছত আপুনি কি কয় ক'ব পাৰে। আচলতে তেওঁলোক হিন্দুত্ববাদী সংগঠনৰ লোক, গতিকে তেওঁলোকৰ কাম কি সেয়া আপুনি জানেই। মেডিকেল ইঞ্জিনিয়াৰিং পঢ়া হ'লে বেলেগ কথা হ'লহেঁতেন, কিন্তু নতুন যুগত 2014 চনৰ পাছত তেওঁলোকে উপলব্ধি কৰিলে যে এইটো জীৱিকা উপাৰ্জনৰ ভাল এটা উপায়। গতিকে উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত সেয়াই ঘটিল। বজৰং দলৰ লোকে হাতুৰিৰে কোবাই মাঝাৰ ভাঙি পেলালে। আৰক্ষীয়ে বজৰং দলৰ ব্লক সমন্বয়ক নৰেন্দ্ৰ হিন্দুক গ্ৰেপ্তাৰ কৰিলে। বৰ্তমান জিম্মাত লোৱা হৈছে নৰেন্দ্ৰ হিন্দু। তেওঁ এই কামটো কৰিবলৈ কেনেকৈ সাহস কৰিলে, মই এতিয়া কওঁ। কাউণ্টডাউন আৰম্ভ হৈ গৈছে। আপুনি এই দৃশ্যটো চাওক। খবৰ আহিছে যে গীৰ্জাত প্ৰাৰ্থনা সভাৰ সময়ত তথাকথিত সনাতন ৰক্ষকসকলে জয় শ্ৰীৰাম শব্দৰ ব্যৱহাৰেৰে হুলস্থুলৰ সৃষ্টি কৰিছে। ডাক্তৰ মুকেশ কুমাৰেও এই হুলস্থুলৰ কাৰণ বুজাই দিলে। আন এটা হুলস্থুল, অৰ্থাৎ একেখিনি কথা, ঠিক তাতেই শিলগুটি নিক্ষেপ কৰা হ'ল, ভাঙি ছিঙি পেলোৱা হ'ল। বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ সন্দৰ্ভত মহম্মদ ইউনুছক আক্ৰমণ কৰা হৈছে। তেওঁক উত্তৰ দিবলৈ কোৱা হৈছে। ঠিক কথা, উত্তৰ বিচাৰিব লাগিব। কিন্তু আমাৰ প্ৰধানমন্ত্ৰী মোদীজীয়ে কিয় অলসভাৱে বহি আছে? তেওঁতো ভাৰতত মুছলমান আৰু খ্ৰীষ্টানৰ ওপৰত অত্যাচাৰৰ সাক্ষী হৈ আছে। এই অত্যাচাৰৰ বিৰুদ্ধে তেওঁ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নে নালাগে? দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে খবৰ, গীৰ্জা আৰু খ্ৰীষ্টানসকলক আক্ৰমণ কৰা হৈছে। কিন্তু প্ৰধানমন্ত্ৰী মোদীজী বা গৃহমন্ত্ৰী অমিত শ্বাহজীৰ কোনো বক্তব্য শুনিছেনে? কঠোৰ ব্যৱস্থা লোৱাৰ কথা তেওঁলোকে কেতিয়াও কোৱা নাই। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে এই বিষয়ত একো পদক্ষেপেই নলয়, কাৰণ নিজৰ মানুহ, কাৰণ ভাৰতক হিন্দু ৰাষ্ট্ৰ বনাবলৈহে তেওঁলোকে এইবোৰ কাম কৰি আছে। মই মাত্ৰ এইটোৱেই ক'ব বিচাৰিছোঁ, যদি সেইটোৱেই সমস্যা, তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলিকৈ মুছলিম খ্ৰীষ্টান প্ৰধান দেশসমূহ ভ্ৰমণ কৰা বন্ধ কৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও যলৈকে যায় তেনে দেশত মুছলিম খ্ৰীষ্টান মানুহক লগ কৰাটো বন্ধ কৰিব লাগে, কাৰণ তেওঁক এতিয়া নিজৰ মানুহেই ভাল নাপায়। অন্যথা তেওঁ এনে লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা মুকলিকৈ ক'ব লাগে। যদি ব্যৱস্থা ল'ব নোৱাৰে, ঠিক আছে। কিন্তু এতিয়া বাংলাদেশৰ পৰা এটা দৃশ্য আহিছে, ভয়ংকৰ দৃশ্য। এই দৃশ্যটো আহি পৰিছে। প্ৰথমে আপোনাক বুজাই দিওঁ ইয়াত কি আছে। ইয়াত কোৱা হৈছে বাংলাদেশী উগ্ৰ ইছলামিক। পশ্চিম বাণিজ্যপাৰা, চুলতানপুৰ, চিটাগং, হিন্দু গাঁও, অৰ্থাৎ হিন্দু গাঁৱত জুই লগাই দিলে। কল্পনা কৰকচোন, এইটো সঁচাকৈ ভয়ংকৰ আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। বাংলাদেশৰ চৰকাৰ, কেনেকুৱা চৰকাৰ আছে তাততো চৰকাৰৰ নামত তামাচাহে চলি আছে। যিখন দেশ এখন প্ৰকৃত দেশ হিচাপে গঢ়ি উঠাৰেই অধিকাৰ নাই। মই সম্পূৰ্ণ দায়বদ্ধতাৰে কৈছোঁ, কিন্তু আপুনি হয়তো ইয়াক আপত্তিজনক বুলি বিবেচনা কৰিব।
নেপাল বাংলাদেশৰ দৰে দেশ এই সকলোবোৰ দেশ যাৰ অস্তিত্ব আমাৰ বাবেই নহয়নে? আগতে তেওঁলোক ভাৰতৰ ওপৰত নিৰ্ভৰশীল আছিল, কিন্তু আজি যদি তেওঁলোকে নিজৰ অহংকাৰ দেখুৱাইছে তেন্তে ইছ্যুটো তাত কি হৈছে সেইটো নহয়। আমি মাত্ৰ এটা কথা ভাবিব লাগিব, বাৰু এই হিন্দুসকল আমাৰেই, কাৰণ তেওঁলোক তাতেই থাকে। তেওঁলোকে কেনেকৈ এনে সাহস গোটাব পাৰে যিবোৰ দেশৰ অস্তিত্ব জীয়াই আছে আমাৰ ভাৰতৰ বাবেহে। এতিয়া উত্তৰ প্ৰদেশৰ চৰকাৰ অৰ্থাৎ যোগী চৰকাৰে 2016 চনত সমাজবাদী পাৰ্টীয়ে গৃহীত কৰা এখন বিধেয়ক প্ৰত্যাহাৰ কৰিছে। তাৰ পাছত এতিয়া পোহৰলৈ আহিছে যে মাদ্ৰাছা শিক্ষকসকলে আৰক্ষীৰ তৰফৰ পৰা প্ৰটেকশ্যন পাইছিল যাতে তেওঁলোকে কোনো পৰিণতিৰ সন্মুখীন নহয়, কিন্তু এতিয়া সহজে ব্যৱস্থা ল'ব পৰা যাব। আৰু এই প্ৰতিবেদন সমাপ্ত হোৱাৰ পূৰ্বে আপোনালৈ আছে আৰু দুটা খবৰ। প্ৰথমে এইটো চাওক। ये हम सलूम्बर से दरियावत की तरफ जा रहे थे और एक बस दिखी और बस को देखकर मुझे बड़ा डर लग रहा है। बस चालकों के मन में ना तो कानून का डर है, ना बच्चों की सुरक्षा का कोई ख्याल रखा जा रहा है। आप देख सकते हैं कि किसी भी वक्त कितना बड़ा हादसा हो सकता है। ये बच्चे बस पर लटके जा रहे हैं। এতিয়া কল্পনা কৰকচোন, স্কুলীয়া কণ কণ ছাত্ৰ ছাত্ৰী আছে, এইবোৰ স্কুলীয়া ল'ৰা ছোৱালী স্কুললৈ যোৱা, কিন্তু আমি প্ৰথমে নিজৰ বিলাসী বাসভৱন নিৰ্মাণ কৰিব লাগিব। মই কৈছোঁ তেওঁলোকৰ হাতলৈ বৃহৎ পৰিমাণৰ চান্দা আহেতো, কোনো কোম্পানীয়ে তেওঁলোকক বিনামূলীয়াকৈ একো অনুদান নিদিয়ে, বিনিময়ত কিবা এটা দাবী কৰে। তেওঁলোক লাভৱান হোৱা বুলি ইতিমধ্যে প্ৰকাশো পাইছে, গতিকে তেওঁলোকৰ ধন জনসাধাৰণৰ বাবে কিয় খৰচ নহয়? তেওঁলোকতো একোজন ৰাষ্ট্ৰীয়তাবাদী নেতা নহয়নে? কংগ্ৰেছৰ কথা কিয় ক'ম? তেওঁলোকৰ মতে কংগ্ৰেছ মানে দুৰ্নীতি আৰু কেলেংকাৰী, তেওঁলোক ৰাষ্ট্ৰীয়তাবাদী। আৰু শেষত আন এটা বাতৰি চাওক, এই দৃশ্যটো চাওক। You know, you're lucky that we haven't brought that photograph with you hanging upside down in front of it. গতিকে বিজয় মালিয়া আৰু ললিত মোদীয়ে এতিয়া মৌজ মস্তি কৰি সময় পাৰ কৰিছে। লণ্ডনত ফটো ছেছন পাৰ্টি চলি আছে, কিন্তু এটা সময়ত এওঁলোককেই নৰেন্দ্ৰ মোদী আৰু তেখেতৰ দল বিজেপিয়ে শাসনলৈ অহা মাত্ৰেই বিদেশৰ পৰা চোচৰাই আনিম বুলি জনতাৰ সন্মুখত প্ৰতিশ্ৰুতি দিছিল। আনকি ডেট এটাও দিয়ে, কিন্তু সেই ডেট পাৰ হৈ যায় আৰু ধৰিব নোৱাৰে। প্ৰকৃততে হৈছে কি? জনতাৰ ধন লৈ কেইজনমান ভাৰতৰ পৰা পলাল, এতিয়া বিদেশত বহি বেফিকিৰ মৌজ মস্তি কৰি আছে। আকৌ আনপিনে সেই জনতাৰ ধন লৈ ভাৰতৰ পৰা পলোৱা কেইজনক ক্ষমতালৈ আহিলেই বিদেশৰ পৰা চোচৰাই আনিম বুলি প্ৰতিশ্ৰুতি দি বিপুল ভোটত জয়ী হৈ শাসনৰ গাদীত বহিল আনসকল। এতিয়া প্ৰকৃততে কোনে কাক ঠগিলে? কোনে দেশৰ জনতাৰ মূৰত ৰাম টাঙন সোধালে? প্ৰিয় দৰ্শক, এই প্ৰশ্ন আপোনাৰ বাবে। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে, এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগাব। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।